জামুগুৰি হাটত একেলগে একে সময়তে 10,000 আই মাতৃয়ে পৰিৱেশন কৰিলে দিহানাম। অভিলেখ ৰচনা হ'ল ঐতিহ্যমণ্ডিত পকামুৰা পথাৰত। জামুগুৰি হাটত আজি একেলগে একে সময়তে 10,000 আই মাতৃয়ে দিহানাম পৰিৱেশন কৰি গঢ়িলে অভিলেখ। ঐতিহ্যমণ্ডিত পকামুৰা পথাৰত সন্ধিয়া 7 বজাত বৃহত্তৰ জামুগুৰি হাট অঞ্চলৰ প্ৰত্যেকখন গাঁৱৰ পৰা আহি সমবেত হোৱা প্ৰায় 10,000 আই মাতৃয়ে একেলগে পৰিৱেশন কৰে এই দিহানাম। বৰ্ষিয়ান মহিলা সমাজকৰ্মী ৰামেশ্বৰী হাজৰিকাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত দিহানাম সম্ৰাজ্ঞী ভাগ্যশ্ৰী দেৱীয়ে অনুষ্ঠান ভাগৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে প্ৰায় 10,000 আই মাতৃৰ ভক্তিৰসৰ অমিয়া সুৰত বুৰগল বৃহত্তৰ জামুগুৰি হাট অঞ্চল। ধন্য হ'ল ঐতিহ্যমণ্ডিত বাৰে চহৰীয়া ভাওনাৰ স্থলী পকামুৰা পথাৰ। উল্লেখ্য যে জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আজি উদ্যোক্তাসকলে এই কাৰ্যসূচী গ্ৰহণ কৰে। গৌৰৱ উজ্জ্বল জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তীত এটা ডাঙৰ পদক্ষেপ, নতুন চিন্তাৰে যে 10,000 আইসকলক একেলগে একগোট কৰি এটা দিহানামৰ আয়োজন কৰা, তাৰ দায়িত্ব হিচাপে মোকে প্ৰথমতে অৰ্পণ কৰিছিলে। আৰু সেই মৰ্মে আমি বিভিন্ন আলোচনা বিলোচনাৰ মাজত আমি এটা সিদ্ধান্ত কৰিলোঁ যে আমি 10,000 আইসকলক একগোট কৰি নদুৱাৰবাসীৰ আইসকলক একগোট কৰি আমি এটি দিহানাম কৰা হ'ব। আৰু আজি আপোনালোকে দেখিছে তাৰ যে সফল হৈছে বুলি আমি ভাবিছোঁ আৰু ভাল লাগিছে, খুব অনুষ্ঠানটো সুন্দৰ হৈছে। এই সুযোগতে আমি নদুৱাৰবাসীৰ সমূহ আইসকলক আমি হৃদয়ৰ পৰা ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। তেখেতসকলে আমাৰ এই চিন্তাক, আমাৰ এই আয়োজনক যিদৰে সহানুভূতিৰে তেখেতসকলে নিজৰ গাঁঠি ধন ভাঙি আমাৰ মাজত আহি এই দিহানাম ভাগ সফল কৰাৰ ক্ষেত্ৰত যি অৰিহণা আগবঢ়ালে, এই যোগাযোগক আমি তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছিল দিহানাম। এই ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ পকামুৰা পথাৰত আকাশ বতাহ দিহানামৰে আজি মুখৰিত হৈছে আৰু হাজাৰ হাজাৰ মহিলা কেনেধৰণে সমবেত হৈছে, সংগঠিত হৈছে আৰু ইমান শৃংখলাবদ্ধভাৱে প্ৰথমতে স্থানীয়ভাৱে তেওঁলোকে প্ৰস্তুত কৰা এই দিহানাম প্ৰদৰ্শন কৰিলে সুন্দৰকৈ। তাৰপিছত মুখ্য অতিথি যিগৰাকী মৰিগাঁৱৰ পৰা ভাগ্যশ্ৰী দেৱী আমন্ত্ৰণ জনাইছিল, দিহানামৰ সম্ৰাজ্ঞী বুলি কয় তেওঁক, গতিকে তেওঁ দিহানাম প্ৰদৰ্শন কৰি সকলো ৰাইজকে আই মাতৃসকলকে মোহিত কৰিলে। গতিকে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনত এনেধৰণৰ কাৰ্যসূচী এটা সংলগ্ন কৰাৰ কাৰণে মই উদযাপন সমিতিৰ সকলোলৈকে, যদিও মই সভাপতিৰ দায়িত্বত আছোঁ, এই যে গোটেই পৰিকল্পনাটো কৰাৰ ক্ষেত্ৰত সকলোৱে যিখিনি সহযোগিতা কৰিলে তেওঁলোকলৈ মই বিশেষভাৱে ধন্যবাদ কৰিছোঁ। ৰাইজৰ সহযোগিতাৰ কাৰণেও ধন্যবাদ জনাইছোঁ। যে দুটা বিষয় বিশেষকৈ ইয়াত দিহানাম আৰু বিহু নৃত্যৰ যিটো প্ৰদৰ্শন, কালিলৈও হাজাৰ হাজাৰ নাচনীক লৈ পেলাই ইয়াতে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰিব। যে আমাৰ আচলতে জাতীয় উৎসৱ এই ৰঙালী বিহুত প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক থকা, ইয়াত জাতীয় প্ৰেম জাগ্ৰত হয় আৰু গুৰুজনাৰ প্ৰতিও আমাৰ সকলোৰে শ্ৰদ্ধা ভক্তি আচলতে বৃদ্ধি হয় এই সময়ছোৱাত। গতিকে এতিয়া এই বহাগৰ বতৰত ৰূপালী জয়ন্তী বৰ্ষই দিহানামে আজি যিটো আধ্যাত্মিক পৰিৱেশৰ ইয়াত সৃষ্টি কৰিলে, যেনেধৰণে আমাৰ জাতীয় প্ৰেম, জাতীয় সংস্কৃতি জাগ্ৰত কৰিছে, অহাকালিলৈ তেনেধৰণে আছে। গতিকে প্ৰতিটো কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত ৰাইজে বিপুল সঁহাৰি আগবঢ়াইছে। যে আমাৰ উদযাপন সমিতিখনলৈ মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে খুব শৃংখলিতভাৱে পৰিকল্পনা কৰি প্ৰতিটো কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত যি আজি পদক্ষেপ গ্ৰহণ কৰিছে, মই আশা কৰিম অহাকালিলৈ দিনটো শেষৰ কাৰ্যসূচীলৈকে যাতে এনেধৰণে প্ৰদৰ্শন কৰিব পাৰে। যোৱাকালি মঞ্চ বিহু প্ৰতিযোগিতাও সুন্দৰ হৈছে। আজি স্থানীয়ভাৱে শিল্পীসকলক লৈ সাংস্কৃতিক সন্ধ্যা, তাৰপিছতো আমাৰ আমন্ত্ৰিত শিল্পী আছে। অহাকালিলৈ তেনেকৈ স্থানীয় শিল্পীৰ পিছতে আমাৰ প্ৰিয়ংকা ভৰালী আছে। গতিকে গোটেই অনুষ্ঠানখিনি সুন্দৰকৈ আগবাঢ়ি যাব, ৰাইজ সন্তুষ্ট হৈছে। গতিকে মই আয়োজক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, আছাম আদিত্য।
ইয়াৰ সুলভ জনাইছোঁ আপোনালোকৰ বিহু লাগিছে নাই আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000 অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সেঞ্জ ৰেটবোৰ দি থকা হৈছে